নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডলৈ স্বাগতম জনাই চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি সম্পৰ্কীয় এটা বহুত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে। ছাৰ্ভেয়ৰসকল, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত 2% ডিএ এপ্ৰুভ কৰা হৈছে কেবিনেটৰ দ্বাৰা। পূৰ্বতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ডিএ 53% পাই আছিলে। বৰ্তমান ঘোষিত 2%ৰ সৈতে এতিয়া সৰ্বমুঠ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 55% ডিএ লাভ কৰিব আৰু এই ডিএ 1 জানুৱাৰী 2025 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। আৰু যিহেতু কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতেই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰসমূহেও এই ডিএ ঘোষণা কৰে, গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ এই অতিৰিক্ত 2% ডিএ ঘোষণা কৰাৰ পাছতেই আমাৰ অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবেও অচিৰেই চৰকাৰে 2% ডিএ ঘোষণা কৰিব বুলি আশা কৰিব পাৰি। গতিকে ছাৰ্ভেয়ৰসকল, ডিএ বৃদ্ধি সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।